আদৰণি আৰু সম্ভাষণ জনাব আমাৰ বিশ্বজ্যোতিৰ 52তম সংখ্যাৰ সম্পাদিকা পুনম চুলতানে। আৰু এই স্মাৰকেৰে তেখেতক সম্ভাষণ জনাব তত্ত্বাৱধায়ক বিশ্বজ্যোতিৰ তত্ত্বাৱধায়ক মৰ্জিনা বেগম বাইদেউ। তোমার মনত নাই, তোমার দেখো নাম পত্র লেখা, পত্র তুমি নিলিখা হলা, হয়তো মোর পুরনা ঠিকানা তোমার মনত নাই। মোর চিত্রনার গীত কবিতার বিচাৰিলে পাবা। এই দিনটোৰ বাবে আমি আচলতে বাট চাই থাকোঁ যে বিদ্যালয়ৰ মুখপত্ৰখন কেতিয়া ওলাব। গতিকে আমাৰ প্ৰত্যেক বছৰে বিদ্যালয়ত মুখপত্ৰখন ওলাই থাকে। এইটো আমাৰ বিদ্যালয়ৰ বাবে খুবেই গৌৰৱৰ কথা। মুখপত্ৰৰ দৰে দায়িত্বৰ যিটো কাম, এখন সময়মতে প্ৰকাশ কৰি উলিওৱাটো কঠিন কাম। তথাপিতো আমাৰ বিদ্যালয়ে প্ৰত্যেক বছৰে এই মুখপত্ৰখন প্ৰকাশ কৰি আহিছে। উন্মোচন কৰা হ'ল আমাৰ আচলতে যে মহানখন পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি অনিৰুদ্ধ যাত্ৰা, অনিৰুদ্ধ যিটো গতি, যে আমাৰ বিশ্ববিদ্যালয়ে বাৰ্ষিক মুখপত্ৰ প্ৰতি বছৰে উন্মোচন প্ৰকাশ কৰিছে, এই বছৰো কৰিছে। এই শুভ মুহূৰ্তত কৰা তথা এই ঐতিহ্যমণ্ডিত পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কলিতাদেৱ, মঞ্চত উপবিষ্ট উত্তৰগন্ধা আহমেদ ডাঙৰীয়া, পৱন ডেকা ডাঙৰীয়া, আমাৰ বাইদেউ কৈলাশ শৰ্মা, হীৰেণ কুমাৰ দাস প্ৰমুখ্যে উপস্থিত শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু আমাৰ এই বিশ্বজ্যোতিৰ মুখপাত্ৰ বা কিছুমান বিদ্যালয় বা মহাবিদ্যালয়ত আলোচনী বুলি কওঁ, তাৰে যি তত্ত্বাৱধায়ক মৰ্জিনা বাইদেউ, প্ৰমুখ্যক দায়িত্বত শিক্ষক বন্ধুসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই আজিৰ এই বিশেষ মুহূৰ্তটোত মোক উপস্থিত হ'বলৈ সুবিধা দিয়াৰ বাবে আৰু লগতে বিশ্বজ্যোতিৰ এই বছৰৰ সংখ্যাটি উন্মোচন কৰাৰ দায়িত্ব দিয়াৰ বাবে মই আপোনালোকৰ এই ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ সমূহ পৰিয়ালক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পুথিমাৰী হায়াৰ ছেকেণ্ডেৰী বা পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কথাটো অলপ সুকীয়া। এই বৃহত্তৰ অঞ্চল আগৰ পৰাই শিক্ষা দীক্ষাৰ ক্ষেত্ৰত এই মধ্য কামৰূপ অঞ্চল যথেষ্ট আগবঢ়া আৰু বৰ্তমান কাম কৰি আছে বা ইতিমধ্যে কাম কৰি গৈছে তেওঁলোক আচলতে যথেষ্ট শিক্ষক কৰ্মচাৰীসকল আচলতে মই ভাবোঁ ভাগ্যৱান। আৰু আজি আচলতে আপোনালোকৰ আন্তঃগাঁথনি যথেষ্ট সুন্দৰ হৈছে আৰু মই আপোনালোকে যি ধৰণে এই অনুষ্ঠানটো আয়োজন কৰিছে তাতে মই নথৈ আনন্দিত হৈছোঁ। আৰু এতিয়া আহোঁ বিশ্বজ্যোতিৰ কথালৈ। ইতিমধ্যে আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় কলিতাদেৱে কথাটো কৈছে, তাৰমানে বিদ্যালয় নহয় মহাবিদ্যালয়তো আজিকালি এনেকুৱা ধৰণৰ এখন মুখপাত্ৰ বহুত কম দেখা যায় কিছুমান ঠাইত, সকলোতে একে নহয়। বিদ্যালয়ৰ আলোচনী উলিয়াই আছে, এইটো এটা সঁচাকৈ খুব শলাগ ল'বলগীয়া কথা। আৰু মই ভাবোঁ এই ক্ষেত্ৰত যিখিনি শিক্ষক তত্ত্বাৱধায়ক থাকে তেওঁলোকে আচলতে এটা গুৰু দায়িত্ব পালন কৰে আৰু এটা টিম ৱৰ্ক। যিগৰাকী আমাৰ পুনম চুলতানক মই ধন্যবাদ দিছোঁ। আৰু ইতিমধ্যে ছাৰে কোৱাৰ নিচিনাকৈ যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে লিখিছে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কোৱা কথা নহয়, এই গুৰুৱে কথা। গুৰুৱে ক'লে, দুৰ্যোধন একদম তুমি যিখিনি কথা কৈছা একদম সঁচা কথা। তুমি ধনুৰ্বিদ্যাই হওক গদা হওক যি নহওক গোটেই তোমাৰ বিদ্যা সম্পন্ন আছে আৰু অৰ্জুনতকৈ কোনো গুণে তোমাৰ বিদ্যা কম হোৱা নাই। মই তোমাক নিজে শিকাইছোঁ, নিজে পৰীক্ষা লৈছোঁ, খুব ভালদৰে পাৰ কৰিছিলা। কিন্তু
কিন্তু কি হ'ল যে তোমাৰ এটা বস্তু নাই, একেবাৰে নাই। বোলে কি কৰিলে, কি মানে অতিষ্ঠ হৈ গৈছে, কি নাই মোৰ? বোলে তোমাৰ একেবাৰে ধৈৰ্য বোলা বস্তুটো নাই, আৰু তৎক্ষণাত তোমাৰ খং উঠে। কথা ক'লে তোমাৰ কথাই কথাই খং উঠে, তোমাক মাতিবই নোৱাৰি। তোমালোকে মনত পৰে এই কথাটোকে মই যিখিনি কথা ক'লো বিশ্বজিতৰ লগত, এই কথাটো যদি তোমালোকে মনত ৰাখা অন্তত কাম দিব। তোমালোক মানে কি ইমানে বেছি ইৰিটেটিং, ইংৰাজীত ইৰিটেটিং বুলি কয়, সেইকাৰণে তোমাৰ তুমি কৃতকাৰ্য নোহোৱা বা হ'ব পৰা, নোহোৱা বুলি কোৱা হ'ব পৰা নাই। গতিকে তুমি যদি পাৰা কালিৰ পৰা তোমাৰ এই খংটো কমোৱা আৰু এই ধৈৰ্য ধৰা অলপমান অভ্যাসটো কৰা। গতিকে মই মহাভাৰত ৰামায়ণৰ কাহিনী ক'বৰ কাৰণে কোৱা নাই, কিন্তু এতিয়া মই দেখিছোঁ আমাৰ মহাবিদ্যালয়তো বা ছাত্ৰ ছাত্ৰী বা আমাৰ বয়সৰ আমাৰো কেতিয়াবা মানে টিঙিটো লাগি যাওঁ, মাতিলে খং উঠে।